নমস্কাৰ, আসসালামু আলাইকুম। আজি আহিছোঁ মেও, অলপ ভিতৰীয়া অঞ্চল। আৰু সেই অঞ্চল ইমানেই ভিতৰ, যিহেতু মোৰ বাইক চলাই হাত ৰঙা হৈ গৈছে। আৰু এতিয়া আমি পাৰ হ'ব গৈছোঁ নদী। এই দেখিছে নদী কি ধুনীয়া। আৰু হয় এইটো ঝুলনা দলং। বহুত দেখিছে বাইক কি ধৰণে পাৰ কৰিছে, কি ধুনীয়া পাৰ কৰিছে দেখিছে। কিন্তু মোৰ সাহস হোৱা নাই যে বাইকখন মই পাৰ কৰিম। এই দাদাজনে বাইক পাৰ কৰি আছে আৰু আমি এতিয়া খোজকাঢ়ি এই দলঙি সদি যাম। একো নাই, একো ভয় কৰিবলগীয়া নাই কথা, হয় নাই? তো দেখিছে কি ধুনীয়া এই ঝুলনা দলং। বাইকখনটো পাৰ কৰিলে আৰু এইফালে নদী, আৰু এইফালে নদী পানী গৈছে, কিমান ডাঙৰ শব্দ নদীৰ। গৈ আছোঁ দেখিছে ঝুলনা দলং। আৰু সঁচাকৈ এটা আনন্দ লাগিছে। কেতিয়াও ঝুলনা দলঙত এনেকৈ পাৰ হৈ যোৱা নাই। কিন্তু মই মোৰ বেলেঞ্চত মই গৈ আছোঁ। কিন্তু একফালে আছিলে বটল আৰু মই, আৰু এই চক আমাৰ ভিনদেউ কি ধুনীয়া পাৰ হৈছে। আৰু এইফালে আছে নদী, আৰু দলংখন কি ধুনীয়া লৰচৰ কৰি আছে। আৰু এই কাঠৰ আমি ভৰসা কৰিব নোৱাৰোঁ, কিয়নো কাঠখন বহুত মানে পচি গৈছে। আৰু এই কাঠৰ ভৰসা কৰিব নোৱাৰোঁ, কিন্তু হিচাপত আমি খোজকাঢ়ি যাব লাগিব। আৰু কিবা ৰিংৰাং বস্তি বুলি গম পাইছোঁ, আৰু মই নাজানো এতিয়া ৰিংৰাং বস্তি ক'ত আছে। আৰু কিন্তু মেয়ৰ পৰা 30 কিলোমিটাৰ ভিতৰত আছে এই ৰিংৰাং বস্তি। আৰু এই দেখিছে ঝুলনা দলঙত কি ধুনীয়াকৈ আমি পাৰ হৈ আছোঁ। আৰু মোৰ হিচাপে বাইক পাৰ কৰিব নালাগে। আৰু অতি সোনকালে এখন ব্ৰিজ সম্পূৰ্ণ হ'ব, অলপ সময় লাগিব, কিন্তু সম্পূৰ্ণ এই অঞ্চলৰ মানুহখিনিৰ কাৰণে বহুত সুবিধা হ'ব। এই দেখিছে কি ধৰণে কাঠ ফালিছে। মই কোনো ছাপৰ্টত অহা নাই, মই নিজৰ বেলেঞ্চত আহিছোঁ। কিয়নো আমাৰ অভ্যাস আছে এইবোৰ ঠাইত অলপ খোজকঢ়া। গৈ আছোঁ মই ভিতৰ ফালে, আপোনালোকে ভিডিঅ' চাই থাকিব। আৰু ভিডিঅ'টো হ'ব একদম ঝাকাছ। আৰু দাদাসকলে আমাক বহুত সহায় কৰিলে এইখন ঝুলনা দলং পাৰ কৰিবলৈ। বাইকখন তেওঁলোকে পাৰ কৰিলে, কিন্তু আমাৰ সাধ্য নাই যে বাইকখন এনেকুৱা ধৰণে আমি পাৰ কৰিছোঁ। এই দাদাৰ ঘৰত আমি গৈ আছোঁ এতিয়া। আজি নিশাটো তেওঁলোকৰ ঘৰতে কটাম। আৰু ভিডিঅ'টো আজি একদম ঝাকাছ হ'ব, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আৰু হ'ব গাঁও খামলাং আমি কটাম বুলি ভাবিছোঁ। আৰু ৰাতি আজি আহাৰটো একদম বইল, একদম মানে পিয়ৰ বইল। এনেকুৱা বইল মানে আমাৰ ফালেতো পাবলৈ নাই। এইটো কি আছে? দাংবডিৰ ঝোল, মানে নহৰু আদা দি কিনে পেষ্ট দি কিনে বনাইছোঁ ধুনীয়াকৈ। আৰু এইটো মাছ হয় না? এইটো মাছ, এইটো অসমত পোৱা নাযায়। তো তেনেকুৱা আজি আমাৰ ৰাতিৰ চিকেন আছিলে, কিন্তু আমি চিকেন নাখাওঁ। সেইকাৰণে আমি মাছ আৰু বইল খাম। মোৰ এই খানা ৰেডি। তো ভাল লাগে দেখিছে। ফাইনেলি ভিডিঅ'টো বহুত দীঘল নকৰাকৈ, আৰু আপোনালোকে লং ভিডিঅ' চাবলৈ অলপ আমনি পাব বুলি ভিডিঅ'টো অলপ শ্বৰ্ট কৰি লওঁ। আৰু মই যিখিনি ঠাইত আহিছোঁ সেইখিনি ঠাইৰ নাম হ'ল, গাঁৱৰ নাম হ'ল খামলাং। মই যি ঘৰত আহিছোঁ আজি অতিথি হয়, সেই ঘৰৰ মেইন মালিকজন অলপ মুৰব্বী হয়, বয়সস্থীয়া হয়, বয়সো হৈছে তেখেতৰ এটি আচৰিত কথা মই আহিহে গম পাইছোঁ। যিহেতু তেখেতে নিজৰ যিটো ভাষা, সেই ভাষাৰ বাহিৰে অইন কোনো ভাষা বুজিও নাপায় আৰু ক'বও নোৱাৰে। এইটো কিন্তু বহুত আচৰিত কথা। আজি এই যুগত নিজৰ ভাষা এৰি, নিজৰ ট্ৰাইবেল ভাষা যি মানে তেওঁলোকৰ ট্ৰাইবেল ভাষাটো আছে, তেওঁলোকৰ ট্ৰাইবেল ভাষাৰ এৰি আৰু কোনো ধৰণৰ না হিন্দী, না ইংলিছ, না তামিল, না তেলেগু, না আছামিজ, কোনো ধৰণৰ ভাষা তেওঁ নেপাতে আৰু নেজানে, বুজিও নাপায়। তেখেতৰ লগত তেখেতৰ নিজৰ ছোৱালী এজনী আছে। ছোৱালীজনী মই অসমীয়াত পাতিম, আৰু তেওঁৰ ছোৱালীটো অলপ ট্ৰান্সলেশ্যন কৰি তেওঁ কি কৈছে আপোনালোকে শুনক। আৰু আজিকালি এই যুগতো এনেকুৱা মানুহ আছেনে? আৰু এনেকুৱা ঠাইত মই আহিছোঁ, বহুত ভিতৰীয়া এখন গাঁও। আৰু সেই গাঁওখন মানে মই দেখুৱাব নোৱাৰিলোঁ, কিয়নো ৰাস্তাটো বহুত বেয়া হৈ আছিলে। আৰু বাইক মই বহুত কষ্টৰে চলাই আহিলোঁ। আৰু আপোনালোকে দেখিলে ঝুলনা দলংখন পাৰ হৈয়ে গাঁওখন সোমায়। আৰু সেই ব্ৰিজৰ পৰা
মেক্সিমাম মই 20 কিলোমিটাৰ ভিতৰত পাহাৰৰ ওপৰত যেহেতু এতিয়া নিশা হৈছে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। পোনপ্ৰথমে মই তেখেতক চিনাকি কৰাই দিছোঁ। এয়া আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিহান মাৰ্কেটালৈ। কি খবৰ? আৰু আপোনাৰ কি খবৰ? ভালে আছে? চ' এয়া আমাৰ মুৰব্বী যিজনৰ মই কথা পাতি আছোঁ এইজন হ'ল, আৰু এইজনে এই অঞ্চলৰ বাহিৰে এই গাঁওখনৰ বাহিৰে মানে বেয়া নহ'ব ক'বলৈ তেখেতে অলপ বাহিৰলৈ যোৱা নাই, আৰু বাহিৰলৈ নোযোৱাৰ কাৰণে তেখেতে বাহিৰৰ পৰিৱেশ, বাহিৰৰ ভাষা, বাহিৰৰ কালচাৰ এইখিনি বস্তু তেখেতে গম নাপায়। চ' তেখেতৰ ছোৱালীৰ লগত মই অসমীয়া পাতিম আৰু তেওঁৱে বুজাই দিব কি কৈছে, আপোনালোক তেওঁৰ মুখেদি শুনক। ভালে আছে আপোনাৰ? মানে মই ভালে আছোঁ বুলি সুধোতে তেখেতে ভালে আছে বুলি কৈছে ন? অঁ, কি খালে ভাত আজি ৰাতিৰ আহাৰ? কি বুলি কৈছে? মাংস খাইছে। কি মাংস খাইছে? ব্ৰইলাৰ। কিন্তু ব্ৰইলাৰ ক'বলৈ কিন্তু স্পষ্টকৈ কৈছে কিন্তু দেই। আৰু কিবা আছিলে? আৰু লগত ভাতৰ লগত আৰু কিবা ডাল চব্জি আৰু কি আছিলে? অৰ্থটো বুজাই দিব। কি আছিলে? ডাংবডি। আমি বড়ি বুলি কওঁ, ডাংবডি সেই আছিলে। আৰু আপোনালোকক দেখুৱালোঁ। চ' আপুনি আপোনাৰ এই গাঁওখন এৰি আপুনি এইখন গাঁৱৰ বাহিৰে ক'তবা গৈছেনে? কি কৈ আছে? যোৱা নাই ন? মানে আপুনি বাহিৰত আছাম ফালে, অসম ফালে যোৱা নাই? যোৱা নাই। গোটেই জীৱনটো ইয়াতে পাৰ কৰিলে? গোটেই জীৱনটো ইয়াতে পাৰ কৰিলোঁ বুলি কৈছে। মানে আপোনাৰ ইয়াৰ কি বয়স কিমান হ'ব? চ' মই অলপ জানিব বিচাৰোঁ এই গাঁওখনৰ পৰিৱেশ। গাঁওখনত এই ভিতৰীয়া এখন গাঁও, যিখন ইয়াতে এঘৰ আছে, বহুত দূৰত এঘৰ আছে। চ' ইমান ঘৰ ক'ব গ'লে নাই, মেক্সিমাম 40 ঘৰমান হ'ব এইখন গাঁৱত। কিন্তু মই এতিয়ালৈকে ছাৰ্ভে কৰা নাই, যিটো কালি ৰাতিপুৱা হ'লেহে কৰিম। তো অলপ তেখেতৰ ছোৱালীৰ পৰা অলপ জানিব বিচাৰোঁ। তেখেতে এতিয়ালৈকে মানে এতিয়া কিমান ইয়াৰ্ছ হ'ব? 55 মান হ'ব। মানে সৰুৰ পৰা ইয়াতে আছে গোটেই ইয়াতে, মানে গোটেই পৰিবাৰটো ইয়াতে আছে নে আৰু বাহিৰত কোনোবা আছে? মানে বাহিৰত কোনোবা আৰু আছে নি ৰিলেটিভ? বাহিৰতো আছে ন? এই তোমালোক অসুবিধা নহয় নি ইয়াৰ পৰা যদি কিবা এটা ট্ৰিটমেণ্টৰ কাৰণে হওক, মেডিকেল ক্ষেত্ৰত হওক, ক'ৰবাত যাবলৈ হ'লে? মই যিটো ৰাস্তাটো দেখিছোঁ, মানে জংঘলে মাজে মাজে আহিবলৈ গৈছে। কিন্তু মোকতো অলপ দেৰিৰ কাৰণে ভয়ো লাগিলে, মানে ইমান ভিতৰীয়া অঞ্চলত কেনেকুৱা আপোনালোকে ইয়াত মানে থাকে? আৰু কিহৰ ইয়াত যে খাদ্য বুলি কওঁতে ইয়াতো মই দেখিছোঁ মানে তেনেকুৱা একো নাই। তো ইনকমটো ক'ৰ পৰা আহে? টকা পইচা ইনকমটো কেনেকুৱা হয়? এইটো মোৰ ভিউজক অলপ জনাই দিলে ভাল হ'ব। প্ৰথম আপোনাৰ প্ৰশ্ন হ'ল, আপুনি ৰাতি নিশাত যদি কিবা অঘটন হ'ল মেডিকেল ক্ষেত্ৰত, তো আপোনাৰ মানে ইয়াৰ পৰা পেচেণ্ট নিবলৈ কিবা মানে সুবিধা আছেনে? চ' তেওঁ অলপ লাজ কৰিছে ক'বলৈ কেমেৰাৰ আগত। তো মোক অন অফ কেমেৰাত মোক কৈছে তেওঁলোকৰ মানে কষ্টটো এনেকুৱা হয়, যিহেতু তেওঁ কোনো ধৰণৰ সুবিধা ইয়াত তেনেকুৱা পোৱাগৈ নাই। বিশেষকৈ চৰকাৰ ফালৰ পৰা কোনো সুবিধা পোৱাগৈ নাই। ইয়াত যিটো ৰাস্তা দেখিছোঁ, সেই ৰাস্তাত মানে পচিবল নহয় পেচেণ্ট এজনকে কিহত কঢ়িয়াই নিব। তো তেওঁলোক কৈছে কান্ধত বুকি তেওঁলোকে ঝুলনা দলঙলৈকে তেওঁলোকে তেনেকুৱা ইয়াৰ পৰা 20 কিলোমিটাৰ তেনেকুৱা পেচেণ্টজনক লৈ যায় ঝুলনা দলঙলৈকে। দলঙৰ পৰা গাড়ী আহে, গাড়ীৰ পৰা মেয়ৰ পৰা তেওঁলোকে বিভিন্ন জেগাত অসমত হৈ গ'ল মাৰ্ঘেৰিটা, জাগুন, ডিব্ৰুগড়, তিনিচুকীয়া, য'ত যেনেকৈ সুবিধা পায় তাত এডমিট কৰে। আৰু এটা কথা কৈছে তেওঁলোকৰ মানে
ইনকম যি ইনকম তেওঁলোকে একমাত্ৰ নিৰ্ভৰ আছে নিজৰ খেতি পথাৰ ক'ব গ'লে নিজৰ চাউল খেতি আছে আৰু তেওঁলোকৰ শাক পাচলি খেতি আছে। শাক পাচলি খেতি এইকাৰণে কৰে যিহেতু নিমখ মছলা দৰকাৰ সেই বুলিহে তেওঁলোকে পাচলিৰ খেতি কৰে আৰু চাউল তেওঁলোকে খেতি কৰা ধান পাই আছে তাৰ ওপৰত তেওঁলোকে নিৰ্ভৰ। চ' দেখিলে তেওঁলোকৰ অলপ মানে কনফিউজ হৈ গৈছে, মানে তেওঁলোকে অন কেমেৰাত ক'বলৈ বিচৰা নাই, তো মই আপোনালোকৰ ওচৰত কৈ দিলোঁ। কথাটো হয় নাই? মই যি ক'লোঁ কথাটো সঁচা হয় নাই? মই এতিয়া যিখিনি কথা যে ক'লোঁ মোৰ ভিউজক কথাবিলাক সঁচা হয় নাই? হয় নাই? আখৰে আখৰে মানে এটা এটা আখৰে আখৰে হয় মানে তেনেকুৱা তোমালোকৰ বস্তুটো হৈ গৈছে হয় নাই? মানে কষ্টটো বহুত হৈছে যিহেতু এখন মানে ভিতৰীয়া অঞ্চল হয় নাই? মেইন ডিপেণ্ড হৈ গ'ল মেডিকেল ক্ষেত্ৰত তেওঁলোকৰ বহুত কষ্ট হৈছে। চ' দেখিলে তেওঁলোকৰ এজন পাহাৰীয়া মানুহৰ জীৱন যাপন কি ধৰণে তেওঁলোকে পাৰ কৰে আৰু আমি কি ধৰণে আমি অলপ বাইক নহ'লে আমাৰ কাম নহয়, চাইকেল নহ'লে কাম নহয়, গাড়ী নহ'লে কাম নহয়। তেওঁলোকৰ জীৱনটো চাওক, কিমান কিলোমিটাৰ তেওঁলোকে খোজকাঢ়ি গৈ খেতি কৰে পাহাৰৰ ওপৰত আৰু তাৰ পাছতহে তেওঁলোকে নিজৰ আহাৰটো গধূলিলৈকে পায় হয় নাই? চ' এইটোৱে কথা হয় নাই? তো দেখিলে তেওঁলোকৰ জীৱনটো কি ধৰণে দুখেৰে পাৰ কৰে। চ' ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, স্কিপ নকৰিব ভিডিঅ'টো।